আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা যিসকল যুৱক যুৱতী আছে তো সেইসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো যুৱক যুৱতীসকলে আপোনালোকে প্ৰতি মাহে আপোনাৰ 2500কৈ টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে, তো বন্ধুসকল অসম চৰকাৰ ফালৰ পৰা নতুনকৈ এখন আঁচনি মুকলি কৰা হৈছে, যোনখন নেকি আঁচনিৰ নাম হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। যি আঁচনিৰ সহায়ত তো যিসকল আপোনাৰ ছাত্ৰ ছাত্ৰী আছে অৰ্থাৎ যিসকল যুৱক যুৱতী আছে, তো সেইসকলে আপোনালোকে মাহেকত 2500কৈ টকা আপোনালোকে লাভ কৰিব, অৰ্থাৎ আপোনালোকে 2500কৈ টকা আপোনালোকে মাহেকত লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, আপোনালোক কোনসকল যুৱক যুৱতীয়ে এই টকা লাভ কৰিব পাৰিব, এই আঁচনিখনৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বৰ্তমান এই আঁচনিখন আবেদন আপোনালোকে কেনেধৰণে কৰিব লাগিব, তো বন্ধুসকল সবিশেষ আপোনালোকক মই এই ভিডিঅ'তে দেখুৱাম। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চ' চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ নতুন নতুন খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এই আঁচনিখনৰ বিষয়ে সবিশেষ জনাই আছোঁ, কোনসকলে আবেদন কৰিব পাৰিব, তো আপোনাক কেনেধৰণে আবেদন কৰিব লাগিব, আৰু বন্ধুসকল আপোনালোকে আবেদন কৰিব হ'লে কি কি যোগ্যতা লাগিব, তো সবিশেষ আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো প্ৰথমে বন্ধুসকল আপোনালোকে এতিয়া দেখিছে, তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। তো বন্ধুসকল তাৰপৰা আপোনালোকে ইয়াতে দেখিছে শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ যুৱক যুৱতী অসম চৰকাৰৰ উদগনি, অৰ্থাৎ এই আঁচনিখনৰ আপোনালোকে দেখিছে যিখিনি নেকি আপোনাৰ স্নাতক ডিগ্ৰী উত্তীৰ্ণ আছে, তো সেইসকল যুৱক যুৱতীয়ে আপোনালোকে আবেদন কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকে দেখিছে মাহেকত কিমান টকাকৈ আপোনালোকে লাভ কৰিব। তো ইয়াতে আপোনালোকে দেখিছে এবছৰলৈ আপোনালোকে মাহিলী আপোনালোকে দেখিছে 2500কৈ টকা সাহায্য, অৰ্থাৎ আপোনালোকে এবছৰলৈ আপোনালোকে প্ৰতি মাহে আপোনালোকে 2500কৈ টকা আপোনালোকে এই আঁচনিখনৰ পৰা লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল এই আঁচনিখনৰ উদ্দেশ্যটো আপোনালোকক অলপ মই জনাই আছোঁ। তো ইয়াতে বন্ধুসকল আপোনালোকে চাব, তো উদ্দেশ্য চৰকাৰী সন্ধানত শেহতীয়াকৈ স্নাতক উত্তীৰ্ণসকললৈ সাহায্য প্ৰদান কৰা। তো তাৰপৰা বন্ধুসকল আপোনালোকে দেখিছে প্ৰতিযোগিতামূলক পৰীক্ষা অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰা। তো বন্ধুসকল তাৰপৰা আপোনালোকে ইয়াত অৰ্হতাসমূহ আপোনালোকে দেখিবলৈ পাইছে। তো বন্ধুসকল আপুনি যদি এই আঁচনিখনৰ কাৰণে আবেদন কৰিব হ'লে আপোনালোকৰ কিমান অৰ্হতা থাকিব লাগিব, তো ইয়াতে বন্ধুসকল লিখা আছে আপোনালোকে দেখিছে অসম ৰাজ্য কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষৰ স্নাতক উত্তীৰ্ণ যুৱক যুৱতী উক্ত বিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ বাহিৰে, তো আপোনালোকে দেখিছে এই প্ৰতিষ্ঠানকেইটাৰ বাহিৰে আপোনাৰ সকলো যুৱক যুৱতীয়ে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল বৰ্তমান আপোনালোকে এই যোনটো নেকি আপোনাৰ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি, তো ইয়াতে বন্ধুসকল আপোনালোকে চাব বৰ্তমান ইয়াৰ আজি উদ্বোধনী কৰা হৈছে, অৰ্থাৎ আজি সেই পৰ্টেলটো অ'পেন কৰিব, যিটো পৰ্টেলৰ সহায়ত আপোনালোকে সেই যুৱক যুৱতীসকলে আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে 3 নৱেম্বৰ 2025 অৰ্থাৎ আজি, তো বিয়লি 4 বজাত, অৰ্থাৎ আজি 4 বজাৰ পৰা সেই পৰ্টেলটো অ'পেন কৰিব। তো তাৰপৰা বন্ধুসকল যিমানবিলাক অসমৰ যুৱক যুৱতী অৰ্থাৎ স্নাতক ডিগ্ৰী আপোনাৰ উত্তীৰ্ণ হোৱা যুৱক যুৱতী আছে, তো সকলোৱে আবেদন কৰিব পাৰিব। অকল আপোনাৰ 2025 বৰ্ষত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী হ'ব লাগিব, তো তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব।